আমাৰ মাইকী মানুহৰ জীৱনবোৰ একেবাৰে ফপফ, একো নাই একো নাই, যিমান কৰিলেও মেলিলেও একো নাই আমাৰ নামত। 20 বছৰ থাকিলোঁ মাৰ ঘৰত জন্ম হয়, সেইখনো মোৰ নিজৰ ঘৰ নহয়, মানে আমাৰ নিজৰ ঘৰ নহয়, বাপেক মাকৰ ঘৰহে সেইখন। বিয়া হৈ আহিলোঁ, ইয়াতো 20 বছৰ 25 বছৰ হ'ল, এতিয়াও এখন মোৰ ঘৰ নহয়। এখন শাহু শহুৰৰে ঘৰ, এখন মতাটোৰহে ঘৰ, আমাৰ ঘৰ জানো? সেইটোতো মই বাদেই দিছোঁ। 9 মাহ 9 দিন গৰ্ভত ল'লোঁ, গৰ্ভত থকালৈকেহে মোৰ, পেটৰ পৰা ওলোৱাৰ লগে লগে বাপেকৰ হৈ যায়। ক'ৰবাতনো মাকৰ নামটো বিচাৰেনে? লিখাই মেলাই তাতো বাপেকৰ নামটোহে লাগে। আকৌ ল'ৰা ছোৱালীকেইটা যেতিয়া ভাল হ'ব, একদম বাপেকৰ নাম, আমুকৰ ল'ৰা, আমুকৰ ছোৱালী, আমুক কৰিছে তামুক কৰিছে, আমুক ভাল তামুক ভাল। আকৌ যদি ল'ৰা ছোৱালীকেইটা বেয়া হ'ল কিবা ক্ষেত্ৰত, আহিলে মাকৰ ওপৰত জগৰটো, মানে আমাৰ ওপৰত। সেই মাকে নেচায় যে, মাকে ভালকৈ আলপৈচান নধৰে, মাকক ল'ৰা ছোৱালী ভালকৈ শাসন নকৰে, বাপেকডালটো ওলায়ে যায় টকা পইচা উপাৰ্জন কৰিবলৈ, মাকেহে ঘৰত থাকে। মাকৰ স্বভাৱ চৰিত্ৰ ভাল হ'লেহে ল'ৰা ছোৱালীৰ স্বভাৱ চৰিত্ৰ ভাল হ'ব, সেই বুলি বেয়া বদনাম সোপা আমাৰ তালৈ আহে। তেতিয়াহ'লে কি বস্তুটো আমাৰ নামত আছে? গোটেই জীৱনটো কৰি মেলি খুৱাই বৈ এদায় কৰিলেও আমাৰ নামত একো আহি নপৰে। কিন্তু এটা কথা আছে, কিছুমান বস্তু আমাৰ নামত, মানে যিমান কৰিলেও নকৰে, যিমান ভাল চিন্তা কৰিলেও বেয়া, যিমান ভাল স্বভাৱৰ হ'লেও বেয়া স্বভাৱ, এনেকুৱা কিছুমান বেয়া বেয়া বদনামবোৰত আমাৰ নাম আছে। বাকী ঘৰো আমাৰ নহয়, বাপেক মাকৰ ঘৰ, শাহু শহুৰৰ ঘৰ, মতাৰ ঘৰ, ল'ৰা ছোৱালীও আমাৰ নহয়। ল'ৰা ছোৱালী ভাল হ'লেও মাকৰ নাম নহয়, যেতিয়া বেয়া হ'ব তেতিয়া নাম, মানে যিকোনো বেয়া কথাত, বেয়া ক্ষেত্ৰত আমাৰ নামটো আহে। তাকে এতিয়া কওঁতে পাব, বেয়া পালেও পাক, মোৰ কথা মই কমেই। সঁচা কথা কওকচোন, কোনটো বস্তুত আমাৰ নাম আছে? খালি বেয়া কথা, বেয়া বদনামটোত আমাৰ নাম আছে।